মানুহ যেতিয়া হাৰি যায় ন, সি সদায় নিজৰ ভাগ্যক দোষ দিয়ে, ভগৱানক দোষ দিয়ে। কিন্তু সি যেতিয়া জিকি যায় আৰু সফল হয়, সিয়েই কয় ভাগ্য বুলি একো নাই আৰু ভগৱানে একো নকৰে। যি সেয়া কেৱল নিজৰ কৰ্মৰ ফল। মানুহ হৈছে পৃথিৱীত সকলোতকৈ ৰং সলনি কৰিব পৰা শ্ৰেষ্ঠ জীৱ, আৰু ৰং সলনি কৰিব পৰা মানুহতকৈ আৰু দ্বিতীয়টো জীৱ নাই এই পৃথিৱীত। সেইকাৰণে কৈছোঁ, যেতিয়া সফল হোৱা ন, সদায় ভগৱানক তাৰ ক্ৰেডিট দিবা, আৰু যদি অসফল হোৱা ন, হাৰি যোৱা, তাৰ ক্ৰেডিট সদায় নিজেই ল'বা। তুমি যেতিয়ালৈকে নিজক শুধৰণি নকৰা আৰু নিজৰ ভুল তুমি নিজে বিচাৰিব নাজানা, তেতিয়ালৈকে তুমি কেতিয়াও সফল নহবা, সদায় তুমি অসফলতাই পাবা। ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে মানুহৰ হাতত কেৱল কৰ্ম আছে, ফলটো ভগৱানৰ হাতত। মানুহে যি কৰ্ম কৰিব তাৰ ফল ভগৱানে তেওঁক দিব। যদি তুমি বেয়া কৰ্ম কৰা তেতিয়া তুমি বেয়া ফলেই পাবা, আৰু যদি ভাল কৰ্ম কৰা ভাল ফলেই পাবা। মুঠতে ফল তুমি পাবাই, কৰ্ম যেতিয়া কৰিছা তাৰ ফল তুমি নিশ্চয় পাবা। সেইকাৰণে কৈছোঁ, কৰ্ম কৰি যোৱা, ফলাফল ভগৱানৰ হাতত।